নমস্কাৰ আজি আমাৰ ফেব্ৰুৱাৰী গ্ৰুপটো চলি আছে গ্ৰুপৰ মানুহখিনি আছে কাষ্টমাৰ ফিডবেক লওঁ আহক দাদা নমস্কাৰ নমস্কাৰ মোৰ নাম মোহন সোণোৱাল মোৰ ঘৰ তিনিচুকীয়া মই মোৰ লগত আৰু তিনিজন বন্ধু আহি আজি মালয়েছিয়াত আছোঁহি 5 দিনৰ কাৰণে আহিছিলোঁ আমি আৰু ৰীল চাই হিমাংশু শৰ্মা মঙলদৈ হয় তেখেতক লগ পাইছিলোঁ মানে ৰিয়েল যিটো আমি পাইছোঁ মানে ৰীলতকৈ বহুত বেছি ভাল লগা মানে 5 দিন কেতিয়া পাৰ হৈ গ'ল আমি গমেই নাপালোঁ মানে গতিকে বহুত ভাল লাগিলে আৰু আমি পেকেজ লৈ আহিছিলোঁ পেকেজ লৈ অহাৰ কাৰণে আমাৰ বহুত সুবিধা হ'ল আমি এটা নতুন অভিজ্ঞতা পালোঁ আৰু হিমাংশু শৰ্মাক ধন্যবাদ জনাইছোঁ মানে নমস্কাৰ মোৰ নিৰ্মাণ সোণোৱাল আসাম তিনিচুকীয়া ঢলা বহুত ভাল লাগিলে ভাবিবই নোৱাৰি মানে ইমানে ভাল লাগিলে মালয়েছিয়াত আহি হোটেলত খোৱা বোৱাৰ পৰা ইত্যাদি কৰি সকলো সুবিধা আছে আৰু এটা কথা কওঁ মালয়েছিয়ালৈ আহিলে মানে কোনো ভিছা নালাগে ইয়াত যিটো পেকেজত আমি আহিছিলোঁ সেইটো পেকেজৰ পৰা সকলো সুবিধা মানে ক'ত কেনেকৈ যাব লাগে টাইমলি ছেটিং হৈ থাকে আৰু হিমাংশু শৰ্মাই যিখিনি ছেটিং কৰি থৈছিলে মানে যি ধৰণে ছেটিং কৰিছিলে সেইমতে খুব ভালমতে হৈ গ'ল মোৰ নাম হ'ল ৰাজদেৱ মোৰ ঘৰ তিনিচুকীয়া আছাম ইয়াত আহি বিৰাট ভাল লাগিলে কুৱালালামপুৰ ৱাজ ভেৰি গুড টু এক্সপ্ল'ৰ আৰু আপোনাৰ যিটো ছাৰ্ভিচ আছিলে ডেট ৱাজ এক্সট্ৰা অৰ্ডিনাৰী মই আমাৰ গোটেই অসমৰ ৰাইজখিনিক অনুৰোধ কৰিম যাতে আহি পেলাই এবাৰ কুৱালালামপুৰ এক্সপ্ল'ৰ কৰক আৰু আপোনাৰ দ্বাৰাই চব বস্তু সিহঁতি মেনেজমেণ্ট কৰক ডেট ৱাজ ভেৰি গুড ভেৰি হেপ্পী উইথ ইয়'ৰ ছাৰ্ভিচ মোৰ নাম অমিত চাহি ঘৰ ডিগবৈ মালয়েছিয়া ফুৰিব আহিলোঁ নিজৰ ঘৰৰ মানুহ লিখা পালোঁ এজন দাদাক একো প্ৰব্লেম নহ'ল গোটেই এক্সপ্ল'ৰ কৰিলোঁ গেষ্টসকলৰ খবৰ পাতিখিনি লৈ ৰাতিপুৱা আকৌ নিজৰ কৰ্মস্থলীত উপনীত হ'লোঁ আপোনালোক কিছুৱে চাগে অলৰেডি জানে যে প্ৰফেশ্যন হিচাপে আচলতে মই মালয়েছিয়াত ছিনিয়ৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আহিছোঁ আজি 16 বছৰৰ পৰা মোৰ কৰ্মব্যস্ততাৰ মাজত এই মালয়েছিয়া মেমৰি পদক্ষেপটিৰ উদ্দেশ্যটো অকণমান বেলেগ ধৰণৰ আছিলে এই যে বিদেশত আপোন অসমীয়াসকলক লগ পোৱাৰ মোৰ সৌভাগ্যকণ এই যে 4 দিনৰ চিনাকিটো এক জীৱন ভৰা বন্ধুত্ব লৈ ৰূপান্বিত হয় এইটোৱেই আমাৰ মালয়েছিয়া মেমৰি পদক্ষেপটিৰ আন এটা মূল উদ্দেশ্য আছিলে দূৰৈত থাকিও যাতে নিজৰ মানুহখিনিক কাষৰতে পাই থাকোঁ আৰু আনহাতে আপোনালোকৰ মালয়েছিয়া ট্ৰিপটো ছাকচেছফুল হোৱাত সহায় কৰিব পাৰোঁ যেন যাতে এই অনলাইন টুৰৰ এজেঞ্চিবোৰৰ ঠগ প্ৰবঞ্চনাৰ পৰা বাচি গোটেই ট্ৰিপটো আপোনালোকৰ সফল হয় এয়া কেৱল মোৰ আপোন অসমীয়াসকলৰ বাবেহে আৰু মোৰ কৰ্মব্যস্ততাৰ মাজত এনেকৈয়ে আমি অসমীয়া মানুহখিনিক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ লাগিব মই মালয়েছিয়া থকালৈকে অসমীয়া মানুহখিনিয়ে যাতে মালয়েছিয়া টুৰত কোনো অসুবিধা পাই নাযায় তাৰ কাৰণে সদায় চেষ্টা কৰি থাকিম কাষ্টমাৰে দিয়া ফিডবেকবোৰৰ পৰা দুটা কথাত লাভৱান্বিত হওঁ 1 নম্বৰ তেওঁলোকে দিয়া উৎসাহখিনিৰ বাবে আৰু 2 নম্বৰতে তেওঁলোকে পোৱা অসুবিধাখিনিৰ পৰা আমি শিকিব পাৰোঁ যাতে আপোনালোক আকৌ আহিলে আমাৰ সেই মিষ্টেকখিনি নহয় বা আপুনি আকৌ আৰু এটা ভাল ছাৰ্ভিচ দিবলৈ সক্ষম হওঁ কণ্টেক্ট ডিটেইলছখিনি দি থ'লোঁ যদি আপোনালোক মালয়েছিয়া আহিব বিচাৰে জনাব পাৰে আৰু আমাক কণ্টেক্ট কৰিব পাৰে আমি যিমানখিনি পাৰোঁ সুবিধা কৰি দিম আজিলৈকে ইমানতে এৰিছোঁ মালয়েছিয়া মেমৰি মালয়েছিয়াখন এক অসমীয়াৰ দৃষ্টিৰে